মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ফৰ্মখন কেনেকৈ শুদ্ধকৈ ফিল-আপ কৰিব তাৰ বিষয়ে আজি আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে শেষলৈকে চাব, কাৰণ অকণো ভুল হ'লে আপোনালোকে পাবলগীয়া 10,000 টকা নাপাব। অকল 10,000 টকাই নহয়, 10,000 টকাৰ পিছতে আপোনালোকক আকৌ 25,000, তাৰপিছত 50,000 এনেকৈ ধৰণৰ আপোনালোকে সুবিধাটো লাভ কৰিব। গতিকে আপোনালোকে ফৰ্মটো সম্পূৰ্ণৰূপে শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰিব। গতিকে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে ফৰ্মখন কেনেকৈ শুদ্ধকৈ ফিল-আপ কৰিব। গতিকে আপোনালোকে চাই যাওক এবাৰ, ভিডিঅ'ৰ ফালে আগবাঢ়ো। প্ৰথমতে আপোনালোকে চাওক, ইয়াতে আপোনালোকৰ পাছপোৰ্ট ফটো লাগিব। এইখিনিতে আপোনালোকৰ পাছপোৰ্ট ফটো লগাই দিব। তাৰপিছতে আপোনালোকৰ ইয়াতে এখন নাম্বাৰ থাকিব, চিৰিয়েল নাম্বাৰ। এই চিৰিয়েল নাম্বাৰ থাকিব। কাৰণ এই ফৰ্মখন আপোনালোকে জেৰক্স কৰি বেলেগৰ পৰা লৈ পেলাই আকৌ ফিল-আপ কৰিব নোৱাৰিব, কাৰণ ভুল হ'লে সেইটো আকৌ আপোনালোকৰ ৰিজেক্ট হ'ব। গতিকে আপোনালোকে সাৱধানে ফিল-আপ কৰিব লাগিব। আৰু কাৰণ প্ৰতিজন মানুহৰ ফৰ্মৰ এগেইনষ্টত এটা চিৰিয়েল নম্বৰ থাকে। সেই নাম্বাৰটো আপোনালোকৰ বাবে এটা ইউনিক কোড হিচাপে আপোনালোকৰ এইটো ব্যৱহাৰ হ'ব, কাৰণ প্ৰতিজনৰ কোড বেলেগ বেলেগ। আৰু গতিকে আপোনালোকে জেৰক্স কপি লৈ পেলাই সেইটো আপুনি এপ্লাই কৰিব নোৱাৰিব। গতিকে প্ৰথমতে আপোনালোকৰ পাছপোৰ্ট ফটো লগাই ল'ব। তাৰপিছতে আপোনালোকৰ আত্মসহায়ক গোটৰ সদস্যৰ নাম, মানে যাৰ নামত এপ্লাই কৰা হৈছে তেওঁৰ নাম লিখিব লাগিব। আপোনাৰ নিজৰ নাম, আপুনি যদি আপোনাৰ নিজৰ কাৰণে ফিল-আপ কৰি আছে, তেতিয়াহ'লে আপোনাৰ নিজৰ নামটো লিখিব লাগিব। আপোনালোকৰ আত্মসহায়ক গোটৰ নামটো 2 নম্বৰত লিখিব। 3 নম্বৰত আছে আত্মসহায়ক গোটৰ MIS কোড। আপোনালোকৰ আত্মসহায়ক গোটৰ এটা MIS কোড থাকে। সেই MIS কোডটো আপোনালোকে ইয়াতে লিখিব লাগিব 3 নম্বৰতে। যদি আপুনি MIS কোডটো নাজানে, আপোনালোকৰ গোটৰ ছেক্ৰেটাৰী বা প্ৰেছিডেণ্টক আপুনি যোগাযোগ কৰক, তেখেতৰ পৰা MIS কোডটো পাই যাব। আৰু MIS কোডটো আপোনালোকে শুদ্ধকৈ ইয়াত লিখিব 3 নম্বৰ লাইনত। আৰু তাৰপিছতে আপোনালোকৰ মোবাইল নম্বৰটো ইয়াতে শুদ্ধকৈ লিখি দিব 4 নম্বৰতে। মোবাইল নম্বৰটো লিখাৰ পিছত আপোনালোকৰ জাতি কি, জেনেৰেল নে OBC নে ST নে SC, আপোনালোকে কোনটো জাতিত পৰে সেই জাতিটো ইয়াতে, যিটো জাতি হয় তাতে ইয়াতে আপোনালোকে টিক চিন দিব। জেনেৰেল হ'লে জেনেৰেলত টিক চিন দিব, OBC হ'লে OBCত টিক চিন দিব, আৰু ST হ'লে STত টিক চিন দিব, SC হ'লে SCত টিক চিন দিব। গতিকে আপোনালোকৰ কাষ্টটো যিটো হয় সেইটো টিক চিন দিব। আৰু তাৰপিছতে আপোনালোকৰ 6 নম্বৰত আছে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি। আপোনালোকে যদি কোনোবাই মৰাণ বা মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয়, তেতিয়াহ'লে আপোনালোকৰ যদি হয় য়েছত ক্লিক কৰিব লাগিব, আৰু নহয় যদি নোৰ ঘৰত আপোনালোকে টিক কৰিব লাগিব। তাৰপিছতে আছে 7 নম্বৰত আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত নেকি। যদি আবেদনকাৰী আপুনি যদি চাহ জনজাতিৰ অন্তৰ্ভুক্ত হয়, তেতিয়াহ'লে আপোনাৰ হয়টোত হ'লে, যদি হয় তেতিয়াহ'লে হয়টোত টিক কৰিব লাগিব, আৰু নহ'লে নট ক্লিক কৰিব লাগিব। যদি চাহ জাতি হয় আৰু নহ'লে নহয়। আৰু 8 নম্বৰতে ছেভিংছ বেংক একাউণ্ট, আপোনাৰ যিটো ছেভিংছ বেংক একাউণ্ট, সেই বেংক একাউণ্ট নাম্বাৰটো ইয়াতে শুদ্ধকৈ লিখি দিব। 8 নম্বৰ ঘৰবিলাকত আপোনালোকে বেংক একাউণ্টটো শুদ্ধকৈ লিখি দিব, কাৰণ আপোনালোকৰ পইচাটো বেংক একাউণ্টতে সোমাব। তাৰপিছত আপোনালোকৰ বেংকৰ নাম, 9 নম্বৰতে আপোনালোকৰ বেংকৰ নাম শুদ্ধকৈ লিখি দিব। তাৰপিছত বেংকৰ শাখা, আপোনালোকৰ যিটো ব্ৰাঞ্চ নেমটো ইয়াত লিখি দিব 10 নম্বৰত। তাৰপিছতে আপোনালোকৰ বেংকৰ IFS কোড এটা থাকে, সেই IFS কোডটো শুদ্ধকৈ লিখি দিব। কাৰণ এইখিনি প্ৰতিটো আপোনালোকৰ ডাটা ইয়াত শুদ্ধকৈ আৰু আপোনালোকে ভেৰিফাই কৰি আপোনালোকে লিখিব, কাৰণ এটা নম্বৰ ইফাল সিফাল হ'লে আপোনালোকৰ পাবলগীয়া টকাখিনি হয় ৰিজেক্ট হ'ব, বা বিভিন্ন ধৰণৰ বেমেজালিৰ সৃষ্টি হ'ব। গতিকে আপোনালোকে ভালকৈ লিখিব। আৰু তাৰপিছতে আপোনালোকৰ 12 নম্বৰ চাওক, 12 নম্বৰত আপোনালোকৰ ভিলেজ বা গাঁওখন আপোনালোকে লিখিব লাগিব 12 নম্বৰতে। গতিকে এইখিনি আছিলে আপোনালোকৰ প্ৰথম পেজ। গতিকে প্ৰথম পেজৰ এইখিনি আপোনালোকে শুদ্ধকৈ লিখি ল'ব। এতিয়া আমি 2 নম্বৰ পেজলৈ চাম। 2 নম্বৰ পেজত শুদ্ধকৈ লিখিব লাগিব। 2 নম্বৰ পেজত 13 নম্বৰত গাঁও পঞ্চায়ত বা গাঁও পৰিষদ, উন্নয়ন পৰিষদ
গাঁও উন্নয়ন সমিতি MAC সমষ্টিৰ নাম মানে আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো এই 13 নম্বৰত আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো লিখি দিব 13 নম্বৰত আৰু 14 নম্বৰত আপোনালোকৰ ব্লকৰ নাম আপোনালোকৰ যেটো ডেভেলপমেন্ট ব্লক বা উন্নয়ন খণ্ড আপোনালোকৰ সেই ব্লকৰ নাম 14 নম্বৰত লিখি দিব তাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্ট 15 নম্বৰতে আপোনালোকৰ ডিস্ট্ৰিক্টৰ নামটো লিখি দিব ইয়াতে তাৰ পিছত আপোনালোকৰ 16 নম্বৰত বিধানসভা সমষ্টিৰ নাম লিখিব লাগিব আৰু শেহতীয়াকৈ যেটো ডিলিমিটেশন হৈছে সেই অনুসৰি যদি আপোনালোকৰ কি কয় LSC বা বিধানসভা সমষ্টি যদি চেঞ্জ হৈছে আপোনালোকৰ সেই নতুন বিধানসভা সমষ্টিটো লিখিব লাগিব যদি চেঞ্জ হৈছে যদি চেঞ্জ হোৱা নাই আগৰখনে যিখন চলি আছে সেইখনে দিব 16 নম্বৰত 16 নম্বৰত এইটো বিধানসভা সমষ্টি আছিল এইটো আপোনালোকৰ ক নম্বৰৰ আৰু খ নম্বৰত আছে ফটোযুক্ত ভোটৰ পৰিচয় পত্ৰ নং আপোনালোকৰ যেটো ভোটাৰ আইডি কাৰ্ড হেইটো ভোটাৰ আইডি কাৰ্ডৰ নম্বৰ আছে CQG বুলি স্টাৰ্ট হয় সেই নম্বৰটো আপোনালোকে ইয়াতে খ নম্বৰৰ লাইনটোত লিখিব লাগিব তাৰছত গ নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নাম আপোনালোকৰ যেটো কেন্দ্ৰত ভোট গ্ৰহণ হয় সেই কেন্দ্ৰৰ নাম লিখিব সেই ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো আপোনালোকৰ ভোটাৰ আইডিৰ পিছফালে আপোনালোকৰ লিখা আছে সেই ভোট কেন্দ্ৰৰ নাম যেটো চাই পেলাই শুদ্ধকৈ লিখিব আৰু ঘ নম্বৰ অপচনটো আপোনালোকৰ পুলিং ষ্টেচন নং যেটো আপোনালোকৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ থাকে সেই নম্বৰটো লিখিব লাগিব এই নম্বৰটো আপোনালোকে ক'ত পাব এই নম্বৰটো আপোনালোকে ভোটাৰ আইডিৰ পিছফালৰ পিঠিত আপোনালোকৰ মানে তাতে এই ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰো তাতেই পাব তাৰ পিছতে আপোনালোকৰ সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় ইয়াতে সন্তানৰ সংখ্যা 17 নম্বৰ অপচনৰ বিলাকত লিখিব দিছে যদি প্ৰযোজ্য হয় মানে ধৰি লওক কিছুমান অবিবাহিত থাকিব পাৰে তেওঁলোকৰটো সন্তান নাই আৰু যদিহে মানে বিবাহিত বা ইফ এপ্লিকেবল যদিহে আছে মানে কিমানটা আছে তাৰ সংখ্যাটো ইয়াতে 17 নম্বৰত লিখিব লাগিব তাৰ পিছত 18 নম্বৰত বিদ্যালয়লৈ যোৱা 13 ৰ পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা আপোনাৰ যদি কন্যা সন্তান আছে তেতিয়াহলে 13 ৰ পৰা 14 বছৰ বয়সৰ কোনো কেইজন মানে সন্তান আপোনাৰ কন্যা সন্তান বিদ্যালয়লৈ যায় সেই ইয়াতে এই 18 নম্বৰত লিখিব লাগিব আৰু এইটো যদিহে প্ৰযোজ্য হয় মানে যদি আছে আৰু তেতিয়াহলে লিখিব পাৰে 3 ৰ পৰা 14 বছৰ বয়সৰ কন্যা সন্তান যদি আছে কেইজন বিদ্যালয়লৈ যায় বিদ্যালয়লৈ যোৱা মানে কন্যা সন্তানৰ সংখ্যা 19 নম্বৰত বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই যদি প্ৰযোজ্য হয় ইয়াতে সব বিলাকতে যদিহে আছে মানে কিছুমানৰ নাথাকিব পাৰে সেইকাৰণে প্ৰযোজ্য হয় যদি এটো লিখিব পাৰে দিছে আৰু তো আপোনালোকৰ কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই এটো লিখিব লাগিব যদি হয় ইয়েস যদি কৰোৱা নাই তেতিয়াহলে নো তাৰ পিছতে 20 নম্বৰত অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছ পুলি জোপা জীয়াই আছে আৰু ডাঙৰ হৈছে নে যদি আপুনি যেটো অমৃত বৃক্ষ আন্দোলনত যেটো গছ আপোনালোকৰ গোটৰ সকলোকে ৰোপণ কৰিব দিছিলে সেই গছজোপা জীয়াই আছে নে যদি আছে ইয়েস কৰি দিব যদি নাই নো কৰি দিব আৰু খ নম্বৰত এই 20 নম্বৰৰ খটোত চাব যদি নহয় সেই ঠাইখনত নতুন গছ পুলি ৰোপণ কৰা হৈছে নে আপোনাৰ যদি যিখন যেটো গছৰ পুলি লগাইছিলে অমৃত বৃক্ষ আন্দোলনত সেই অমৃত বৃক্ষ আন্দোলনত লগোৱা গছজোপা যদিহে মৰি গৈছে বা কিবা হৈছে তেতিয়াহলে সেই জায়গাতে আপুনি আকৌ গছ পুলি নতুনকৈ ৰোপণ কৰিছে নে নাই যদি কৰিছে তেতিয়াহলে ইয়েস আৰু যদি কৰা নাই তেতিয়াহলে নো আৰু যদি আপুনি সেই অমৃত বৃক্ষৰ পুলিটো জীয়াই আছে তেতিয়াহলে তাত ইয়েস কৰিলে এইখিনি লিখিবই নালাগে কাৰণ আৰু যদি নো কৰে মানে জীয়াই থকা নাই ক নম্বৰৰ তেতিয়াহলে আপুনি সেই এই বি নম্বৰৰ অপচনটো ফিল আপ কৰিব লাগিব কাৰণ ইয়েস কৰিলে সব তাতে সেই আৰু যদি নো কৰে যে গছপুলি জীয়াই থকা নাই তেতিয়াহলে আপোনালোকে এই খ নম্বৰৰ অপচনটো ফিল আপ কৰিব লাগিব কাৰণ জীয়াই থকা নাই যেতিয়া আপুনি সেই গছপুলিৰ জায়গাত আপুনি আকৌ গছপুলি লগাইছে নে সেই কথাটো তাৰ পিছতহে আহিব গতিকে আপোনালোকে এতিয়া 21 নম্বৰ চাওক 2021 চনৰ আগতে লোৱা মাইক্ৰ ফাইনান্সৰ ঋণৰ বাহিৰে আত্মসহায়ক গোট গ্ৰাম্য সংগঠন মণ্ডল পৰ্যায়ৰ সংগঠনৰ
বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি? আপুনি যদি মাইক্ৰ' ফাইনেন্সৰ কোনো লোন লৈছে, সেই লোন পৰিশোধ কৰা হৈছেনে নাই এতিয়াও বাকী আছে বা লোন চলি আছে নেকি, সেইটো ইয়াত লিখিব দিছে। যদি লোন আছে আপোনাৰ এতিয়ালৈকে, তেতিয়াহ'লে য়েছ কৰিব, আৰু যদি আপোনাৰ কোনো ধৰণৰ লোন নাই মাইক্ৰ' ফাইনেন্সৰ বা কেনেধৰণৰ, তেতিয়াহ'লে ইয়াত ন কৰি দিব। তাৰপিছত আপোনালোকৰ 22 নম্বৰত কৈছে যে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ গ শাখা চাওক। মানে আপোনালোকে যিটো পইচা পাব 10,000 টকা, সেই পইচাৰে আপোনালোকে কি কাম কৰিব, মানে আপোনালোকৰ বিজনেছ কৰিব দিছে বা বিভিন্ন ধৰণৰ কাম কৰিবলৈ আপোনালোকক যি পুঁজি দিব 10,000 টকা, সেই পইচাখিনি আপোনালোকে কি কামত ব্যৱহাৰ কৰিব তাৰে ইয়াতে এই বাকচত লিখিব লাগিব। আৰু এইটো আপোনালোকে ক'ৰ পৰা চাই লিখিব, আপোনালোকৰ যিটো এই নেক্সট এই 4 নম্বৰ পেজত নেকি, তাতে আপোনালোকৰ গ শাখা বা ছেকশ্যন চি বুলি আছে, তাতে আপোনালোকৰ বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্যৰ মানে নামবিলাক লিখা আছে। আপোনালোকৰ হাঁহ পালন, কুকুৰা পালন, মৎস্য পালন আৰু মানে বহুত আছে তাতে আপোনালোকৰ সেৱাসমূহ, ছাৰ্ভিচসমূহ বা বিজনেছসমূহ। তাৰে ভিতৰত আপোনালোকে কোনটো কৰিব বিচাৰে তাতে চাই পেলাই আপোনালোকে এই বাকচটোত ভৰাব। সেই চি শাখা বা গ শাখা আপোনাৰ তাতেই আছে চব লিষ্টখন বিজনেছৰ। তাৰ পৰা আপোনালোকে চাই পেলাই কি কৰিব বিচাৰে এই 22 নম্বৰৰ বাকচটোত লিখি দিব। তাৰপিছতে আপোনালোকৰ ঘোষণা পত্ৰ আছে, আপোনালোকৰ ডিক্লাৰেশ্যন আছে। ডিক্লাৰেশ্যন আপোনালোকে দিব লাগিব। ইয়াতে আপোনালোকৰ ক নম্বৰত আছে মই শ্ৰীমতী, আপোনাৰ নিজৰ নামটো লিখিব এই খালী ঠাইত। মই শ্ৰীমতী অমুক, স্বামী বা পিতৃ আপোনাৰ, তাৰপিছত ইয়াতে আপোনালোকৰ পিতৃৰ নাম লিখিব লাগিব। পিতৃ বা স্বামীৰ নাম হয়, পিতৃ বা স্বামীৰ নাম, বিবাহিত হ'লে স্বামীৰ নাম লিখিব এই খালী ঠাইত। মই শ্ৰীমতী অমুক, স্বামী বা পিতৃ অমুক, ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে ওপৰত প্ৰদান কৰা তথ্যসমূহ মোৰ জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য। সেইটো আপোনালোকৰ এনেকৈ ঘোষণা কৰিব লাগিব। তাৰপিছত তলত আকৌ ইংলিছতো একেই দিয়া আছে, আপোনালোকে যিকোনো এটা লিখিলেও হ'ব, ইংৰাজীত লিখিলেও হ'ব, অসমীয়াত লিখিলেও হ'ব। আই শ্ৰীমতী ডেছত আপোনালোকৰ নিজৰ নাম লিখিব। তাৰপিছতে আছে ৱাইফ অফ বা ডটাৰ অফ, আপোনালোকৰ হাজবেণ্ডৰ নাম বা আপোনাৰ পিতৃৰ নাম ইয়াতে লিখিব পাৰে ইংলিছত, সেই অসমীয়াৰ নিচিনা ইয়াতে লিখাৰ পিছত ইয়াতে হাৰবে ডিক্লেয়াৰ ডেট দ্য ইনফৰমেশ্যন ফাৰ্নিশ্ড বাই মি এভভ আৰ ট্ৰু টু দ্য বেষ্ট অফ মাই নলেজ এণ্ড বিলিফ। গতিকে এতিয়া আমি খ নম্বৰটো চাওঁ। খ নম্বৰ অপশ্যনটো ঘোষণাত কৈছে মই ঘোষণা কৰিছোঁ যে চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰা ব্যৱসায়িক পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম। আপুনি যি পইচা পাব চৰকাৰৰ পৰা, সেইটো আপুনি যিটো এইটো ইয়াতে 22 নম্বৰৰ ঘৰত আপুনি যিটো ব্যৱসায় কৰিম বুলি লৈছে, সেইটো ব্যৱসায়ত আপুনি পইচাটো ব্যৱহাৰ কৰিব বুলি আপুনি ইয়াতে ডিক্লেয়াৰ কৰিব লাগিব আৰু মানে প্ৰতিশ্ৰুতি দিব লাগিব। কাৰণ আপুনি পইচাটো লৈ পেলাই বেলেগ কামত যাতে ব্যৱহাৰ কৰিব নোৱাৰে, তাৰে ইয়াতে চুক্তি পত্ৰ কৰিব লাগিব। তাৰপিছতে একে ইংলিছতো লিখা আছে আই ডিক্লেয়াৰ ডেট আই উইল ইউটিলাইজ দ্য ফাণ্ড ৰিচিভ ফ্ৰম দ্য গভট এজ পাৰ দ্য বিজনেছ প্লেন ছাবমিটেড বাই মি। একেই আৰু। তাৰপিছত ঘ নম্বৰটো চাওক। মই ঘোষণা কৰিছোঁ যে ওপৰৰ যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা পুঁজি ঘূৰাই দিবৰ বাবে মই দায়বদ্ধ হৈ থাকিম। তাৰপিছতে ইয়াতে আবেদনকাৰীৰ স্বাক্ষৰ থাকিব। ইয়াতে আপোনাৰ চাইন কৰিব লাগিব, ওপৰত কৰিব আৰু তলত আপোনাৰ ফুল নেমটো লিখিব। এইখিনিতে আপোনাৰ চাইন কৰিব আৰু ইয়াতে নাম যিটো আছে, নেম লিখা আছে যে, ইয়াতে আপোনাৰ নেমটো লিখি দিব, আপোনাৰ নেমটো, আৰু চাইনটো ওপৰত কৰিব এইখিনিতে। তাৰপিছতে আপোনাৰ ইয়াতে ডেট লিখিব, কিমান তাৰিখে চাইন কৰি আছে, আৰু স্থান লিখিব ক'ত কৰি আছে সেইখিনি। তাৰপিছত নেক্সট পেজত আকৌ আপোনালোকৰ সংকল্প পত্ৰ আছে। সংকল্প পত্ৰত লিখিব লাগিব ইয়াৰ দ্বাৰা মই শ্ৰীমতী, আপোনাৰ নিজৰ নামটো লিখিব এই খালী ঠাইত।
তাৰপিছত পিতা বা স্বামী, ইয়াতে আপোনাৰ পিতা বা স্বামীৰ নাম লিখিব লাগিব। তাৰপিছত বয়স, ইয়াতে আপোনাৰ বয়সটো লিখিব লাগিব। তাৰপিছতে ইয়াতে এই খালী ঠাইত আপোনাৰ আত্মসহায়ক গোটৰ নাম লিখিব। তাৰপিছত এই গোটৰ নাম লিখাৰ পিছত ইয়াতে আছে আত্মসহায়ক গোটৰ এগৰাকী সদস্য আৰু মোৰ MIS কোড, এইখিনিতে আপোনাৰ MIS কোডটো আকৌ লিখিব লাগিব। MIS কোড এইটো, আৰু মই দৃঢ়তাৰে আৰু শুদ্ধ অন্তৰেৰে ঘোষণা কৰিছোঁ যে তাৰপিছত 1 নম্বৰত ইয়াতে আছে ডিক্লেৰেশ্যন, এইটো সংকল্প পত্ৰ হয়। 1 নম্বৰত আছে মই এগৰাকী কন্যা সন্তানৰ মাতৃ, সেয়ে মই কন্যা সন্তানৰ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে দায়বদ্ধ। মোৰ ইতিমধ্যে অংগনবাড়ী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি হৈছে আৰু তাইৰ শিক্ষাৰ প্ৰতি মই যত্ন ল'ম। এইটো হৈছে প্ৰথম ডিক্লেৰেশ্যন, সংকল্প পত্ৰ এটা। তাৰপিছতে অথবা মোৰ সন্তানৰ বৰ্তমান বিদ্যালয়ত নামভৰ্তিৰ বয়স হোৱা নাই, যদিহে বয়স হোৱা নাই তেতিয়াহ'লে তথাপি এতিয়া আপুনি ইয়াত সংকল্প এটা ল'ব লাগিব। মোৰ কন্যা সন্তানৰ বৰ্তমান বিদ্যালয়ত নামভৰ্তিৰ বয়স হোৱা নাই। মোৰ কন্যা সন্তানৰ 3 বছৰ বয়স হ'লে তাইক মই অংগনবাড়ী কেন্দ্ৰ বা বিদ্যালয়ত নামভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম। তাৰপিছত আকৌ অথবা ভৱিষ্যতে মোৰ কন্যা সন্তান জন্ম হ'লে 3 বছৰ বয়সত তাইক অংগনবাড়ী কেন্দ্ৰ বা বিদ্যালয়ত নামভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম। যদি সন্তান হোৱা নাই, ইন ফিউচাৰ যদি হয়, তেওঁৰ কন্যা সন্তানৰ 3 বছৰ বয়স হ'লে তাইক স্কুল বা অংগনবাড়ী কেন্দ্ৰত নামভৰ্তি কৰাব বুলি মানে ইয়াতে প্ৰচেষ্টা চলাম বুলি ইয়াতে সংকল্প লোৱা হ'ল। তাৰপিছত 2 নম্বৰত আছে মই ঘোষণা কৰোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা ধন উভতাই দিয়াৰ বাবে মই দায়বদ্ধ হ'ম। গতিকে ওপৰৰ তথ্যখিনি শুদ্ধ বুলি আপুনি ইয়াতে আৰু এটা চাইন কৰিব লাগিব এইখিনিতে। তাৰপিছত সংকল্প পত্ৰ 2, ইয়াতে 2 নম্বৰ সংকল্প পত্ৰটো আছে। ইয়াৰ দ্বাৰা মই শ্ৰীমতী আপোনাৰ নামটো লিখিব, পিতা বা স্বামীৰ নাম লিখিব, ইয়াতে বয়স ইয়াতে লিখিব লাগিব। তাৰপিছত আপোনাৰ গোটৰ নাম ইয়াতে লিখিব লাগিব, আত্মসহায়ক গোটৰ এগৰাকী সদস্যা আৰু মোৰ MIS কোড, আপোনাৰ MIS কোড ইয়াতে লিখিব লাগিব। মই দৃঢ়তাৰে আৰু শুদ্ধ অন্তৰেৰে ঘোষণা কৰোঁ যে মই এগৰাকী সাধাৰণ শ্ৰেণী বা অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত মহিলা। মই মোৰ সন্তানৰ সংখ্যা 3টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ। যদি ইতিমধ্যে মোৰ 3টা সন্তান জন্ম হোৱা নাই, তেন্তে মই মোৰ সন্তানৰ সংখ্যা 2টাতে সীমিত ৰাখিবলৈ চেষ্টা কৰিম। এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে। গতিকে এইটো আপুনি সংকল্প ল'ব লাগিব। তাৰপিছত অথবা মই এগৰাকী অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ সম্প্ৰদায়, মটক সম্প্ৰদায়, চাহ জনজাতিৰ অন্তৰ্ভুক্ত মহিলা। মই মোৰ সন্তানৰ সংখ্যা 4টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ। যদি ইতিমধ্যে মোৰ 4টা সন্তান জন্ম হোৱা নাই, তেন্তে মই মোৰ সন্তানৰ সংখ্যা 3টাত সীমিত কৰিবলৈ চেষ্টা কৰিম। এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে। এইটো ডিক্লেয়াৰ কৰিব লাগিব। তাৰপিছতে 2 নম্বৰত আছে মই ঘোষণা কৰোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা ধন উভতাই দিয়াৰ বাবে মই দায়বদ্ধ হ'ম। গতিকে এইখিনি আপোনালোকে ঘোষণা কৰিব লাগিব, কৰি পেলাই ইয়াতে আপোনাৰ স্বাক্ষৰ কৰিব লাগিব। আৰু এইখিনিতে আপোনাৰ সাক্ষীৰ নামটো, এইখিনিতে আপোনাৰ তাৰিখ লিখিব লাগিব। এইটো তাৰিখ মোৰ উপস্থিতিত আবেদনকাৰীয়ে ইমান তাৰিখে সত্য ঘোষণা কৰি স্বাক্ষৰ কৰিলে, ইয়াতে এই খালী ঠাইত তাৰিখ হ'ব আৰু ইয়াতে আপোনাৰ সাক্ষীৰ চহীটো কৰি দিব। গতিকে এইখিনি আছিল 3rd পেজ। তাৰ পিছৰ পেজটো ইয়াতে আপোনাৰ
এই একেখিনি বস্তুৱে আপুনি নেক্সট যোৱা পেজত যিটো কৰিছে তাৰ ইয়াতে ইংলিছ ভাৰ্জন ইংলিছ এইখিনিতে গতিকে আপোনালোকৰ ইংলিছতো কৰিব পাৰে, নকৰিলেও কথা নাই, আপোনালোকৰ যিকোনো এটা কৰিলেই হ'ল। ইংলিছত কৰে যদি ইংলিছতে কৰক, অসমীয়াত কৰিলে যদি অসমীয়াত কৰক, বা দুইটাতে কৰিলেও হ'ব, অসমীয়াটো কৰক ইংৰাজীটো কৰক, কৰিলেই হ'ল। এইটো আপোনালোকৰ ছেম যোৱা পৃষ্ঠাৰ একে বস্তু ইয়াতে ইংলিছত ট্ৰান্সলেট কৰা আছে। গতিকে আমি নেক্সট পেজটো চাম। নেক্সট পেজত ইয়াতে আপোনালোকৰ যি অমৃত বৃক্ষৰ ফটো, এই অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো। ইয়াতে আপোনালোকৰ অমৃত বৃক্ষ আন্দোলনৰ যি ফটো কৰিছিলে মানে উঠাইছিলে, সেই ফটোটো আপোনালোকে ইয়াতে লগাব। এই দুইটাতে লগাব পাৰে আপোনালোকৰ যদি দুটা একাধিক ফটো উঠাইছিলে। গতিকে ইয়াতে আপোনালোকে ফটো লগালে। এতিয়া ফটো লগোৱাৰ পিছত ইয়াতে আপোনালোকৰ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ বিষয়ে ইয়াতে পঢ়িব পাৰিব। আঁচনিৰ লক্ষ্য আপোনালোকে ইতিমধ্যে গম পাইছে। আঁচনিসমূহত এই আঁচনিটোত কিমান টকা মানে মহিলাসকলক কি উদ্দেশ্যেৰে এই টকাখিনি দিয়া হৈ আছে, বা ইয়াৰ এইম কি, এই টকাৰ জৰিয়তে মহিলাসকলে কেনেদৰে আগবাঢ়িব, বা তেওঁলোকক আৰু অনাগত সময়ত আৰু কি সুবিধা আৰু কি মানে স্কিম তেওঁলোকক দিব, কিমান লোন দিব, সেইখিনি ইয়াতে লিখা আছে। আৰু আপোনালোকক যে কৈছিলোঁ গ শাখা, এইটোৱে হৈছে গ শাখা। আপোনালোকে কি বিজনেছ কৰিব বিচাৰে, ইয়াতে অনুদানৰ দ্বাৰা আত্মসহায়ক গোটৰ সদস্যই গ্ৰহণ কৰিবলগীয়া দৃষ্টান্তমূলক বাণিজ্যিক কাৰ্যকলাপৰ তালিকা। আপোনালোকে কি বিজনেছ কৰিব তাৰে ইয়াতে কাৰ্যকলাপৰ তালিকাটো লিখা আছে। ইয়াতে বহুত আছে। দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায়, বতা চৰাই পালন, গাহৰি পালন, উদ্যান শস্য, দাইলৰ খেতি, ৰবৰ বাগিচা, বহুতো খেতি আছে, বহুতো মানে আপোনালোকৰ বিজনেছৰ ইয়াতে নামটো লিখা আছে। যি কৰিব বিচাৰে আপোনালোকে ইয়াৰ পৰা লৈ পেলাই সেই যে আপোনাক কৈছিলোঁ গ শাখাত লিখিব লাগে, গ শাখাৰ পৰা চাই লিখিব লাগে বুলি, এইটোৱে গ শাখা। ইয়াৰ পৰা চাই পেলাই আপুনি তাত লিখিব পাৰে। তাৰপিছত ইয়াতো আপোনালোকৰ বিজনেছৰ নামখিনি ইয়াতে লিখা আছে, ইংৰাজীত লিখা আছে। আপোনালোকে ইয়াৰ পৰা চাই পেলাই লিখিব পাৰে। তাৰপিছতে ইয়াতে যোগ্যতা, আপোনালোকে কোনে এই আঁচনিৰ সুবিধাটো লাভ কৰিব। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ'লে কি আপোনালোকৰ যোগ্যতা থাকিব লাগিব, সেইটো ইয়াতে লিখা আছে। আপোনালোকে হয়তো ইতিমধ্যে গম পায় যে সাধাৰণ শ্ৰেণীৰ মহিলাসকলৰ বাবে বা সাধাৰণ শ্ৰেণীৰ সদস্যসকলৰ বাবে কেইজনকৈ সন্তান থকাটো মানে বাধ্যতামূলক। তাৰপিছতে OBCৰ কাৰণে কেইটা সন্তান থাকিব পাৰিব। তাৰপিছতে অনুসূচিত জাতিৰ কাৰণে কেইটা, অনুসূচিত জনজাতিসকলে কেইটা সন্তান থাকিব লাগিব, সেইটো আপোনালোকৰ ইয়াতে দিয়া আছে। তাৰপিছত আকৌ চাহ বাগিচাৰ লোকৰ সন্তান কেইটা থাকিব পাৰিব এই আঁচনিৰ সুবিধাৰ কাৰণে ইয়াতে দিয়া আছে। গতিকে আপোনালোকে এইখিনি চাই ল'ব। আৰু ইয়াতে বাছনি সমিতি ইয়াতে দিয়া আছে, কোনে আপোনালোকক চিলেক্ট কৰিব। আপোনালোকে যে এপ্লাই কৰিছে এইটো আপোনালোকক আকৌ বাছনি কৰিব, আপোনালোকৰ শুদ্ধ হৈছেনে নাই, আপোনালোকৰ সন্তানৰ সংখ্যা যিটো নিৰ্ধাৰণ কৰি দিয়া আছে সেইমতে আছেনে নাই, এই সকলোখিনি চালি জাৰি আপোনালোকক বাছনি কৰিব। গতিকে আপোনালোকে যিমান পাৰে শুদ্ধকৈ ফৰ্মটো ফিল আপ কৰক, আৰু ক'ত চাইন কৰিব লাগে আপোনালোকে চাইনটো কৰক, MIS কোডটো শুদ্ধকৈ লিখক, আৰু যিখিনি আপোনালোকৰ যাৱতীয় ডকুমেণ্ট লাগে, বেংক একাউণ্ট হওক, আপোনালোকৰ গোটৰ বেংক একাউণ্ট হওক, বা আপোনালোকৰ MIS কোড হওক, এইখিনি আপোনালোকে যোগাৰ কৰি আপোনালোকে এই ফৰ্মটো ফিল আপ কৰক আৰু শুদ্ধকৈ কৰক। গতিকে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব। পৰৱৰ্তী সময়ত এনেধৰণৰ আৰু ভাল ভিডিঅ' আপোনালোকৰ বাবে, ভাল ইনফৰমেশ্যন আপোনালোকৰ বাবে লৈ আহিম। গতিকে আজিলৈ ধন্যবাদ।